সেই হিচাপ আমাক লাগে। আজি চাওক অনুসূচিত জাতিৰ গাঁৱলৈ যাওক, ৰাস্তা পদূলি কোনো ভাল নহয়, ব্যৱস্থা একেবাৰে নাই, স্কুলৰ জুৰুলা অৱস্থা হৈছে। গতিকে এই পইচা কোনটো ডিপাৰ্টমেণ্টত খৰচ কৰিলে আমাক হিচাপ লাগে। আমি জনামতে কেইটামান নামঘৰ বনালে, আমি জনামতে কেইজনমান মানে গৰু মানে দিছে। গতিকে এই পইচা ক'ত গ'ল আমাক হিচাপ লাগে। যি পৰ্যন্তলৈকে এই পইচাৰ আমি হিচাপ নাপাওঁ, সেই পৰ্যন্তলৈকে আমি জংগী আন্দোলনত আমি কৰি থাকিম। গোটেই আজি চাওক ডিমৰীয়া গোটেই সমগ্ৰ ৰাইজ ওলাই আহিছে। গতিকে অনুসূচিত জাতিক অন্যায় কৰাটো বহুত পাপ হৈছে। এই হিমন্ত বিশ্ব শৰ্মাই আজি মতিভ্ৰম হৈছে। মতিভ্ৰম হৈ হিমন্ত বিশ্ব শৰ্মায়ে গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত মিছা অপপ্ৰচাৰ চলাইছে। গতিকে আমি এটা কথা জানো, আজি আমাৰ সকলো কিমান মহিলাই এই 1250 টকা অৰুণোদয় আঁচনিৰ নামত টুপি পিন্ধাইছে আৰু MLA মন্ত্ৰী মিনিষ্টাৰৰ ৱাইফক আজি 50 লাখ টকাকে দিছে। আমি ধিক্কাৰ দিছো। গতিকে এই চৰকাৰখনৰ শোষণকাৰী চৰকাৰ, ৰাইজৰ তেজ শুহি খোৱা চৰকাৰ। গতিকে আমি ধিক্কাৰ দিছো। আজি চাওক, আজি গৰু খুটি যিটো ইমান ডাঙৰ এটা প্ৰকল্প, সেই গৰুখিনি আজি ক'ত গ'ল? আজি কিয় মন্ত্ৰীক আমি জয়ন্ত মল্লক কিয় আজি বিকিবলৈ পালে? আজি কিমান ডাঙৰ এটা ঘটনা কৰিছে, এই ঘটনাৰ হিচাপ লাগে। চাওক, আজি আমি সাধাৰণ মহিলাক আমি 1 লিটাৰ মিঠাতেল কিনিবলৈ গ'লে আমি 250 টকা দি কিনো। 1 কেজি আলু আনিবলৈ গ'লে কিমান দাম হৈছে সকলোৱে জানে। গতিকে সাধাৰণ সেইদিনাখন সেয়া লখিমপুৰত এগৰাকী মহিলাই ৰাতি কঠীয়া তুলিছে। গতিকে JCB আনি এই চৰকাৰখনে যি গৰাকী ছোৱালী আজি খেতিক আজি গোটেই জীৱনটো আমি চলি আছে। গতিকে আজি কি কৰিছে আপোনালোকে নিজে দেখিছে। আজি আমাৰ মহিলাসকলক 1200 টকা আঁচনি দি টোপ দিছে। লাখপতি বাইদেউ আঁচনি সেনেকুৱা এটা সপোন দেখাইছে। গতিকে জয়ন্ত মল্লৰ ৱাইফে যে আজি 50 লাখ টকা কেনেকে ল'বলৈ পালে? আমাক তদন্ত লাগে, এই হিচাপ লাগে। কিয় আজি চাওক, মন্ত্ৰীৰ পত্নীৰ কাৰণে সেইটো বিশেষ সুবিধা এই চৰকাৰখনে দিছে। এই চৰকাৰখনে আমাৰ কোনো মহিলাক সুৰক্ষা দিয়া নাই। আজি মহিলাক কৈ আছে যে 15 লাখ টকা আপোনালোকে একাউণ্টত সোমালে। আজি আপোনালোকে কওকচোন, 15 লাখ টকা সোমালে নেকি? নাই। গতিকে সোণৰ খাৰু দিম বুলি কৈছে, আজি ক'ত গ'ল? চব মিছা, সকলো মিছা। গতিকে এই চৰকাৰখনক আমি ধিক্কাৰ দিছো। জয়ন্ত মল্ল পদত্যাগ কৰক। আজি হিমন্ত বিশ্ব শৰ্মাই গোটেই অসমখন কিনি আদানীক মাটিখিনি দিব পাৰিলে। কেনেকে দিব পাৰিলে? ক'ত ইমান সাহস পালে? আমি প্ৰশ্ন কৰিছো, ক'ত সাহস পালে? অনুসূচিত জাতিলৈ অহা পইচাখিনি কেনেকে তেওঁলোকে বেলেগ বিভাগত খৰচ কৰিছে? আমাক হিচাপ লাগে। আমাৰ কথা হ'ল কি, আজি অনুসূচিত জাতিৰ গাঁৱলৈ যাব নোৱাৰে, ৰাস্তা পদূলি একেবাৰে বেয়া, পঢ়াৰ ব্যৱস্থা একো নাইকিয়া। আমাক হিচাপ লাগে। তিনিখন ব্লকে লগ লাগি এই আন্দোলনটো আমি আপোনালোকৰ ওচৰত আগবঢ়াইছোঁ। আপোনালোকে এই কথাখিনি ওপৰ মাধ্যমলৈকে আপোনালোকৰ মাধ্যমেৰে যাতে যায়, আপোনালোকে গোটেইখিনি ঠিক কৰিব। আৰু মই আপোনালোকৰ ওচৰত এইটোৱে অনুৰোধ কৰিম, গোটেই সমগ্ৰ অসমত যিটো অনুসূচিত জাতিৰ আবণ্টিত ধন, অনুসূচিত জনজাতিৰ আবণ্টিত ধন আজি ক'তো মুকলি কৰা হোৱা নাই। ক'ত কিমান দিছে, কেনেকৈ দিছে, অকল অনুসূচিত জাতি নহয়, জনজাতিৰ ধনো আমাক হিচাপ লাগিব। আৰু গীৰ গাইৰ যিটো আপোনালোকে সকলোৱে জানে, সেয়াৰ আমাৰ তদন্ত লাগিব। আৰু যোৱাকালি আজি ৰাতি যিটো ঘটনা ঘটিল লখিমপুৰত, সেইটো আপোনালোকে সকলোৱে দেখি আছে। সেইটোৰ আমাৰ উচিত তদন্ত লাগিব। খিলিঞ্জীয়াৰ আমাৰ অলপতে আমাৰ ডিমৰীয়াত যিটো আমি গোটেইবিলাকে আন্দোলন কৰিছিলোঁ, যিখিনি আমাৰ অসমীয়া মানুহে যিটো অত্যাচাৰ কৰিলে, যিজন আমাৰ ল'ৰা অকালতে ঢুকাল, তাৰো আমাক তদন্ত লাগিব। এই তদন্তৰ কাৰণে আমি আমাৰ যিটো ডিমৰীয়া সমষ্টিৰ সমূহ ৰাইজে এই চুকা ৰ'দত ওলাই আহি